হাই গাইজ, আজি আমি মেথছৰ ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। যিহেতু মই কৈছিলোঁ যে আজি মানে 15 জুলাই 7:30 পৰা লাইভ ক্লাছ কৰিম বুলি। তো মই যিহেতু ইউটিউবত নতুন, তো মই গম পোৱা নাছিলোঁ যে ইউটিউবৰ নতুন হ'লে মানে নিউ ইউজাৰ হ'লে মানে কমচে কম মানে 90 ডেজ ইউটিউব চেনেলটো পুৰণা হ'ব লাগে আৰু লগতে 50টা ছাবস্ক্ৰাইবাৰ থাকিব লাগে। তো যিহেতু মোৰ নতুন চেনেল, তো মোৰ এতিয়া এই অপশ্যনটো লাইভ অপশ্যনটো খোল খোৱা নাই। যি কি নহওক একো নাই, মই মানে এই 7:30 বা তাতকৈ সোনকালে হ'লেও তোমালোকৰ কাৰণে ভিডিঅ'বিলাক এনেকৈ আপলোড কৰি থাকিম। ঠিক আছে, আহক আমি আজি মেথছৰ ফাৰ্ষ্ট ক্লাছ নাম্বাৰ ছিষ্টেমৰ ওপৰত অকণমান ডিছকাছ কৰিম। তো নাম্বাৰ ছিষ্টেমৰ ছাব টপিক ডিজিটছ, সেইটো আমি আজি ডিছকাছ কৰিম। তো অইল এক্সামত দেখা পোৱা যায় যে টোটেল ডিজিটছ ধৰা 0 to 9, 0 to 9ৰ টোটেল ডিজিটছ কিমান আছে এনেকুৱা কুৱেশ্যন আহে। তো 0 to 9ৰ যদি টোটেল ডিজিটছ আমি ক'ব যাওঁ, 0 to 9ত ধৰা 0 এটা থাকিলে, ঠিক আছে, 1 2 3 4 5 6 7 8 আৰু 9, ঠিক আছে। তো এতিয়া আমি 1 to যদি 9লৈ আমি কৰোঁ, ডাইৰেক্ট 9টা ওলাই আছে আৰু এটা কিবাকৈ থাকিলে 0। তো 9 আৰু এইটো 1, মানে এইটো আমাৰ কিমান হ'ব আনচাৰটো, টোটেল ডিজিট 10 হৈ যাব। ঠিক আছে। আৰু যিসকলে বুজি নাপায় বা কিবা প্ৰব্লেম পাইছে বা মোৰ চাউণ্ডতে কিবা প্ৰব্লেম পাইছে, সেইসকলে কমেণ্ট কৰি জনাব, মই শুধৰাবলৈ ট্ৰাই কৰিম। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া। নেক্সট কুৱেশ্যনটো হৈছে যে 1 to 10, 1 to 10লৈ টোটেল কিমান ডিজিট থাকে। আমি অলৰেডি পাইছোঁ যে 1 to 9লৈ ডাইৰেক্ট 9টা থাকে, ঠিক আছে। 1 to 9লৈ কেইটা থাকে, ডাইৰেক্ট 9টা থাকে। এতিয়া বাকী থাকিলে কি, 1 to 9 ওলাই গ'ল, এতিয়া অকল 10টোহে বাকী আছে, ঠিক আছে। এতিয়া আনচাৰটো কি হ'ব তোমালোকে ভাবাচোন। ঠিক আছে, মই এতিয়া আনচাৰটো কিমান হ'ব উলিয়াই দিছোঁ। তো ইয়াৰ টোটেল আনচাৰ হ'ব 11, ঠিক আছে। 11 কেনেকৈ হ'ল মই কৈ আছোঁ। যিহেতু আমাৰ 1 to 9লৈ কিমান আছিলে, 9টা। তো ইয়াত 10 আছে, 10 বাকী থাকিলে, তো এইটো কি এটা ডিজিট হয়, এইটো কি এইটো এটা ডিজিট ধৰা হয়, মানে কি ইয়াত 10টোত 2টা ডিজিট আছে। তো সেইকাৰণে 9 + 2 কি হ'ব, 9 + 2 11 হৈ যাব, ঠিক আছে। এইটো 11 হৈ গ'ল, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো চালে তোমালোকৰ আৰু ক্লিয়াৰিটি আহি যাব, ঠিক আছে। 1 to 20, এতিয়া ধৰা মই যদি এই নৰ্মেল ষ্টাইলত যদি কৰিব যাওঁ 1 to 20, তুমিতো এনেকৈ এক্সামৰ টাইমত 1 2 3 4 5 6 7 এনেকৈতো তুমি 20লৈকেতো লিখি হিচাপ কৰি থাকিব নোৱাৰা, ঠিক আছে। তো সেইকাৰণে আমাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলা নহয়, এইটোৱে মুখস্থ ৰাখিবলৈ একো দৰকাৰ নাই, তোমালোকক এতিয়াই মই দেখাই আছোঁ কেনেকৈ কৰিব পৰা যাব, ঠিক আছে। তো আমি কি কৰিম, 1 to 9লৈ কিমান আছিলে, ঠিক আছে। 1 to 9লৈ আমাৰ আছিলে 9টা। তো আমি কি কৰিম, এইটো হৈছে 1 to 9ৰ এটা ডিজিটৰ টোটেল কিমান আছে, 9টা আছে 1 to 9লৈ। তো আমি কি কৰিম, 20 ক'ৰ পৰা ল'লোঁ কৈছোঁ, এই কুৱেশ্যনটোত হাইষ্ট কিমান আছে, হাইষ্ট নম্বৰ আছে 20। তো 20ৰ পৰা আমি এই 9টো মাইনাছ কৰি দিম, মানে 1 to 9লৈ কিমানটা আছে, 9। তো সেই 9টো আমি মাইনাছ কৰি দিলোঁ। তো মাইনাছ কৰি দিলে আমাৰ কি ওলাব, এইফালে 1 আৰু ইয়াতো 1 আৰু ইয়াতো 1, এইটো মাইনাছ হৈছে দেই। তো আমি এইটো মাইনাছ কেলৈ কৰিলোঁ, আমি গম পাওঁ যে 1 to 9লৈ কি হয়, গোটেইকেইটা 1 ডিজিটৰ হয়। তো আমি যদি 20ৰ পৰা 1 ডিজিটৰ গোটেইকেইটা মাইনাছ কৰি দিওঁ, তো 2 ডিজিটৰ টোটেল কিমান ওলাই যাব। তো এইকেইটা হৈছে 2 ডিজিটৰ। তো 2 ডিজিটৰ 11টা আছে, মানে কি, মানে এইটো যদি আমি ইনটু কৰি দিওঁ, টোটেল কিমান ওলাব, 2 ডিজিটৰ টোটেল 22টা আছে। তো আমি কি কৰিম এতিয়া, 2 ডিজিটৰ 22টা আছে, তাৰপিছত 1 ডিজিটৰ কেইটা আছিলে, 1 ডিজিটৰ 9টা আছিলে। এই 2 ডিজিট আৰু 1 ডিজিট যদি আমি প্লাছ কৰি দিওঁ, কিমান ওলাব,
এইফালে 11ৰ 1 বাকী থাকিলে মানে ইয়াৰ আনচাৰ 31 হৈ যাব। ঠিক আছে, এতিয়াতো যিহেতু আমি লাইভ ক্লাছ কৰিব পৰা নাই, তো কোনে বুজি পাইছে নাই পোৱা সেইটোতো এতিয়া গম পোৱা নাযাব। তো তোমালোকে কমেণ্ট কৰিয়ে মোক জনাবা। ঠিক আছে, ঠিক আছে, আমি এতিয়া নেক্সট কুৱেশ্যনটো। তো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1 to 50। তো এতিয়া 50টোতো বহুত ডাঙৰ সংখ্যা হৈ গ'ল। তো আমিতো 1 2 3 4 পৰা একদম 50লৈকে তো হিচাপ কৰি থাকিব নোৱাৰোঁ। তো সেইকাৰণে আমি ডাইৰেক্ট এতিয়া ফৰ্মুলা বহাই কৰি যাম। তো ডাঙৰ সংখ্যাটো আমি চবচে প্ৰথমে পাতিম যে 50 আৰু আমাৰ এই 1 to 9টো এইটো মনত থ'বা। ঠিক আছে, 1 to 9 কিমান ডিজিট আছিলে টোটেল আমাৰ 9 ডিজিট। ঠিক আছে, তো আমি 1 ডিজিটৰ টোটেল কিমান আছিলে 9টা। তো 9টাটো আমি মাইনাছ কৰি দিম। তো মাইনাছ কৰি দিলে কিমান হ'ব, এইটো ডাইৰেক্ট মুখতে ওলাই আছে 41 হ'ব। তো 2 ডিজিটৰ টোটেল 41টা আছে মানে তো আমাৰ টোটেল কিমান হ'ব, টোটেল আমি 2 ডিজিট কাৰণে 2 ইনটু কৰি দিলোঁ। তো এইটো কিমান হ'ব 82। তো 2 ডিজিটৰ 82 আৰু 1 ডিজিটৰ কিমান আছিলে 9। তো আমি এইটো যদি প্লাছ কৰি দিওঁ আমাৰ আনচাৰ ওলাই যাব। কিমান হ'ব 9 2 1 বাকী থাকিলে 8 1 9। তো আমাৰ আনচাৰটো কিমান হ'ব 91। ঠিক আছে, বুজি যদি তোমালোকে পোৱা নাই কমেণ্টত নিশ্চয় জনাবা। ঠিক আছে, আমি এতিয়া আৰু ডাঙৰ সংখ্যালৈ আহোঁ। 99 আহি গ'ল। এতিয়া তোমালোকে নিজে কৰি চাবা, ভিডিঅ'টো প'ষ্ট কৰি চাবা। মই এনেকৈ ভিডিঅ'টো প'ষ্ট কৰি থ'লে অলপ হেৰি হয়, প্ৰব্লেম হয়। ঠিক আছে, তো আমি এতিয়া স্পীডত কৰিব পাৰিম। কি আছে আমাৰ 99 আছে ডাঙৰ সংখ্যা। আমাৰ 1 ডিজিটৰ কেইটা উলিয়াই দিওঁ। 1 ডিজিটৰ যদি উলিয়াই দিওঁ এইফালে কিমান 0, এইফালে 90। এইটো কি কৰিছোঁ আমি মাইনাছ কৰিছোঁ। তো ইয়াৰ লগত আমি কি ইনটু কৰিম 2 ইনটু যদি কৰোঁ আমাৰ কিমান ওলাব 180। ঠিক আছে, 180 লগত আমি কি প্লাছ কৰিম, আমাৰ এইটো 2 ডিজিটৰ হৈ গ'ল। 1 ডিজিটৰ টোটেল কিমান আছিলে 9টা। তো আমি প্লাছ কৰি দিলে এইটো আনচাৰ কিমান ওলাব 189। তো আমি আগত কি মনত ৰাখিছিলোঁ 1 to 9 টোটেল 9 ডিজিট। এতিয়া এইটো 1 to 99। 1 to 99 কিমান হ'ল 1 to 99 189। ঠিক আছে, 189 হ'ল। এই 189টো এতিয়া তোমালোকে অলপ মনত ৰাখিবা, কাৰণ নেক্সট কুৱেশ্যনবিলাকত কামত দিব 189টো। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনত আমি যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে 1 to 110। তো 1 to 110ৰ আমি ডাঙৰ সংখ্যাটো পাতি ল'লোঁ। 110লৈকে উলিয়াব দিছে, 110 পাতি ল'লোঁ। এতিয়া আমি ইয়াত কি পাতিম 9 পাতিলে হ'ব জানো 1 to 9লৈকে 1 ডিজিট কেইটা পাতিলে হ'ব জানো, কাৰণ 110ত 3 ডিজিট আহি গ'ল 1 2 3। তো 3 ডিজিটৰ কাৰণে আমি 1 to 99লৈকে যিমান আছিলে, ঠিক আছে 1 to 99লৈকে যিমান আছিলে সেইটো কাৰণে আমি 99 মাইনাছ কৰিম। তো যদি আমি 110ৰ পৰা 99 মাইনাছ কৰোঁ কিমান হ'ব, এইফালে 1 আহিলে আৰু এইফালে 1 থাকিলে। ঠিক আছে, তো আমি এইকেইটা কি হয় মানে 3 ডিজিটৰ পৰা আমি যদি এই 2 ডিজিটকেইটা মাইনাছ কৰি দিওঁ টোটেল মানে কিমানটা থাকে, যেনেকৈ তুমি যদি হিচাপ কৰা 99ৰ পৰা 110লৈকে 11টা সংখ্যা থাকিব মানে 3 ডিজিটৰ হয় এইকেইটা। তো সেইকাৰণে আমি টোটেল উলিয়াব হ'লে 3 ডিজিট হয় যিহেতু, তো 11 ইনটু 3 কৰি দিলোঁ। ঠিক আছে, তো 11 ইনটু 3 কৰিলে আমাৰ 33 হ'ল। ঠিক আছে, তো 33 প্লাছ আগত আমি কি কৰিলোঁ 2 ডিজিটৰ কেইটা আমি কিমান মনত ৰাখিছিলোঁ নহয় 1 to 99 কিমান আছিলে 1 to 99 টোটেল 189 আছিলে। তো আমি সেই 189টো ইয়াৰ লগত প্লাছ কৰি দিব লাগিব। ঠিক আছে, তো 189টো আমি যদি ইয়াৰ লগত প্লাছ কৰোঁ কিমান হ'ব, এক মিনিট, এইটো 189 ঠিকেইতো 189 আছিলে, এইটো 189 আছিলে। ঠিক আছে,
189 যদি হয় এইফালে 2 আহিলে, এইফালে 1 বাকী থাকিলে, এইফালে আকৌ 2 আহিলে, আকৌ 1 বাকী থাকিলে, মানে 222 হ'ল। এইটোৰ আনচাৰ আমাৰ কিমান হ'ব? এইটোৰ আনচাৰ আমাৰ 222 হ'ব। ঠিক আছে, যদি কোনোবা ক্লিয়াৰ হোৱা নাই কমেণ্ট কৰি জনাব। ঠিক আছে, আমি এতিয়া আকৌ নেক্সট কুৱেশ্যনলৈ গৈছোঁ। এতিয়া হৈছে 1 to 999। 999 হৈছে ইয়াতো 3 ডিজিট, আমাৰ একেটাই কাম হ'ব, 99 দি মাইনাছ কৰি দিয়া। 999 হ'ল -99। ঠিক আছে, এফালে 0 হ'ল, ইয়াতো 0 হ'ল, আৰু ইয়াত 9 হ'ল, মানে 900। তো 900 লগত আমি কিমান কৰিম? 3 ডিজিটৰ হয়, 3 ডিজিটৰ হ'লে কিমান হ'ব? 3 × 9 = 27। ঠিক আছে, বাকী 0 দুটা লগাই দিলোঁ, 2700 হ'ল। 2700 লগত আমি কি প্লাছ কৰিম? 3 ডিজিট হয়, তো 2 ডিজিট টোটেল কিমান গৈছিলে? 2 ডিজিট টোটেল আমাৰ হৈছিলে 189। তো আমি এইটো প্লাছ কৰিব লাগিব, 189 প্লাছ কৰিলে কিমান হ'ব? 2889। ঠিক আছে, আমাৰ আনচাৰ 2889 ওলালে। ইয়ালৈকে ক্লিয়াৰ হৈছেনে তোমালোকৰ? যদি নাই হোৱা কমেণ্ট কৰিবা। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন আহিছোঁ। চোৱা, ডাঙৰ হৈ গৈয়ে আছে। এতিয়া 9 কেইটা? 1 2 3 4, তো 4টা 9 লাগে। 1 মিনিট, আমাৰ 9 4টা পাতি দিলোঁ। এতিয়া আমি কি কৰিব লাগিব? ইয়াৰ আগৰ কুৱেশ্যন কিমানলৈকে ওলাইছিলোঁ? ইয়াৰ আগৰ কুৱেশ্যনটোত আছিলে 1 to 999। 1 to 999, 2889। এইটো লিখি লোৱা। 1 to 999 কিমান? 2889। ঠিক আছে, তো আমি এতিয়া মাইনাছ কিহেদি কৰিব লাগিব? 999 দি 99 দি মাইনাছ কৰি দিওঁ, মানে আমি কি টোটেল ইয়াত কিমান? 4 ডিজিটৰ সংখ্যা হয় এইটো। আমি 1 to 999 কিমান? 3 ডিজিটৰ সংখ্যাখিনি যদি আমি মাইনাছ কৰি দিওঁ, 4 ডিজিটৰ যেটা বাকী থাকিব সেইটো ওলাই যাব। তো আমি যদি মাইনাছ কৰোঁ, 0 0 হ'ল, এইটো 0 হ'ল, এইটো 9 বাকী থাকিলে। ঠিক আছে, তো 4 ডিজিটৰ সংখ্যা হয়, তো টোটেল কিমান হ'ব? টোটেল আমাৰ 4 9 × 36 হ'ব, তো মানে 36,000, 36,000। এইটো আমাৰ 36,000 হৈ গ'ল। আমি এতিয়া কি প্লাছ কৰিম? এইটো 4 ডিজিটৰ হৈছিলে, তো 1 to 999 মানে 3 ডিজিটৰ টোটেল আছিলে 2889। এইটো আমি প্লাছ কৰি দিম, 2889। তো 2889 আমাৰ প্লাছ কৰিলে কি হ'ব? ইয়াত 9 আহি গ'ল, এইটো 8 আহি গ'ল, এইটো 8 আহি গ'ল, এইটো 8 আহি গ'ল, তাৰপিছত এইটো 3 আহি গ'ল। ঠিক আছে, 38889। তো এইটোৰ আনচাৰ হৈ যাব 38889। ঠিক আছে, তো এতিয়া নেক্সট কুৱেশ্যন যদি আমি চাব যাওঁ, চোৱা, এতিয়া আগৰটোত আছিলে 9 4টা, এতিয়া 5টা। ঠিক আছে, এতিয়া মই ভাবিছোঁ যে তোমালোকৰ এইটো ক্লিয়াৰ হৈছে, সেইকাৰণে এইটো আমি নকৰোঁ। এইটো তোমালোকক মই হোমৱৰ্ক হিচাপে দি দিছোঁ, তোমালোকে নিজে কৰিবা। যদি নোৱাৰা মই শিকাম। ঠিক আছে, এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, নহ'লে ভিডিঅ'টো প'ষ্ট কৰি ট্ৰাই কৰিবা। ঠিক আছে, আৰু এটা হোমৱৰ্ক তোমালোকক দিছোঁ। এইটো 1 to কেইটা 9 আছে? 6টা আছে। এই দুটা তোমালোকে হোমৱৰ্ক, এই দুটা তোমালোকে কমেণ্টত জনাবা আনচাৰ কেইটা কি হয়। ঠিক আছে, আজিলৈ ইমানটোৱে। ঠিক আছে, বাই বাই, থেংক ইউ।